এই মুহূৰ্তত মই গহপুৰ নগৰৰ পৰা ৰেলৱে ষ্টেচন সংযোগী এটা পথৰ ওপৰত আছোঁ। এই পথটোৰ যি দুৰৱস্থা, এই পথটোৰ দুৰৱস্থা ইতিমধ্যে ইয়াৰ যিসকল স্থানীয় লোক আছে, এই পথৰ ওপৰেদি যোৱা প্ৰতিদিনে যি পাৰ হয় ইয়াৰ সৰ্বসাধাৰণ ৰাইজ আচলতে জীয়াতু ভুগিব লগা হৈছে। কেমেৰা সঁজুলি নিবিড় আছে, নিবিড় পৰিৱেশ দেখাব। এয়া হৈছে গহপুৰৰ মাছমজিয়াৰ এটা পথ। গহপুৰ নগৰৰ পৰা আচলতে ৰেলৱে সংযোগী যিটো পথ, একমাত্ৰ পথটোৰ এয়া পৰিৱেশ। এজাক বৰষুণতে ৰাস্তাটোৰ ওপৰত আচলতে পানী জমা হয়, যাৰ ফলত ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। আৰু অত্যন্ত এটা ব্যস্ত পথ। প্ৰতিদিনে আচলতে শ যান বাহন বা শ যাত্ৰী এই যিটো পথ, এই পথটোৰ ওপৰেদি অহা যোৱা কৰে। আমি ND24 ফুটসকলক দেখুৱাইছোঁ গহপুৰৰ পৰা। আচলতে এই যিটো পথ বহুদিন ধৰি এনেদৰে আছে, কিন্তু আজি কুপতি পথটো মেৰামতি নহ'ল। তাক লৈ ইতিমধ্যে স্থানীয় লোক আচলতে চিন্তিত হৈছে। আমাৰ লগত এগৰাকী স্থানীয় লোক আছে, মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। কওকচোন, এই যিটো পথ অত্যন্ত এটা ব্যস্ত পথ, প্ৰতিদিনে শ যাত্ৰী অহা যোৱা কৰে, কি ক'ব? কি ক'ম, আজি প্ৰায় 80 চনৰ পৰা ধৰি পেলাই এই ৰাস্তাটো এনেকুৱা অৱস্থাতে হৈ আছে। আমি পাব্লিকে এই কামখিনি কৰিব নোৱাৰোঁ। ৰেলৱে মাটি বুলি কয়, ৰেলৱেৰ মানে আণ্ডাৰত আছে ৰাস্তাটো, আৰু যিকোনো আপত্তি কৰিলে কোনো আমাৰ কামত নাহে। গতিকে ইয়াত কিমান টমটম আৰু কিমান গাড়ী ডেইলি, কিমান ট্ৰেইনৰ পেছেঞ্জাৰ আহি পেলাই কিমান দুৰ্ঘটনা হৈছে, কিমানৰ টমটমৰ অৱস্থা নাইকিয়া হৈছে। ৰাতি এইপিনি বৰষুণ হ'লে এই ৰাস্তাদি যাব নোৱাৰে, একাঠকেতো পানী হয়। এনেকুৱা অৱস্থা হৈছে। এতিয়া যদি চৰকাৰেও এইখিনি কাম কৰি যদি নকৰে, যদি ৰেলৱে কোনো কাম নকৰে, ৰেলৱে মাটি বুলি কৈ থাকে তেওঁলোকে, গতিকে তাক আপোনালোকে বিবেচনা নকৰিলে ৰাইজৰ বৰ অসুবিধা হৈছে। আৰু এইটো ৰাস্তাতে এইফালে 3-4খন স্কুল আছে, কলেজ আছে, তালৈ কলেজৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী সকলো এইপিনে অহা যোৱা কৰে। গতিকে তেওঁলোকৰো বহুত যাতায়াতত অসুবিধা হৈছে। যদি আপোনালোকে যাতায়াতৰ অসুবিধাটো ঠিক কৰি নিদিয়ে, তেতিয়াহ'লে আমাৰ ইয়াতনো ল'ৰা ছোৱালীয়ে তেনেকৈ শিক্ষা দীক্ষাবিলাক কেনেকৈ ল'ব, সময়মতে ক'লৈ যাব পাৰিব? আৰু এইটো ৰাস্তা দিয়ে আমাৰ যিখন আমাৰ হস্পিটেল আছে, গহপুৰ চিকিৎসালয় আছে, ইয়াত শ বেমাৰী এপিনে অহা যোৱা কৰিবলগীয়া হয়, যাবলগীয়া হয়। চাইকেলটো নিয়া দূৰৰ কথা, খোজকাঢ়ি যোৱাৰ অসুবিধা হয়। আমাৰ লগত আৰু একাংশ যাত্ৰী আছে, এই যিটো পথ, এই পথটোৰ ওপৰেদি অহা যোৱা কৰে। মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। অসুবিধা হয় নিশ্চয়? বহুত অসুবিধা হয়। আপোনাৰ বৰষুণৰ টাইমতো আৰু যাব নোৱাৰে, এনেকৈ অৱস্থা, খানাখন বা ভৰ্তি পানী জমা হৈ যাকে, বহুত দিগদাৰী কথা এইটো। মানে ৰাস্তাটো ঘূৰণি কৰিলে, ডিফাইন কৰিলে ভাল হয়। ৰেল ষ্টেচনলৈ অহা এইটো মুঠ পথ আৰু গহপুৰ সংযোগ কৰে এই পথটোৱে, অত্যন্ত এটা ব্যস্ত পথ। হাস্পতাল চব এইপিন দি যাব লাগে, সেইটো সোনকালে ঠিক কৰিব লাগে। বাইদেউ কি ক'ব? এটা অত্যন্ত ব্যস্ত পথ, কিন্তু অত্যন্ত বেয়া অৱস্থাত আছে। हमको आसामीज नहीं आता। নিশ্চয় আমি পুনৰ কেমেৰা সঁজুলি দেখাব আহিছোঁ পথটোৰ দুৰৱস্থা। আচলতে এজাক বৰষুণত এই যিটো পথৰ ওপৰত আচলতে পানী জমা হয়, যাৰ ফলত কেইবাটাও ইতিমধ্যে দুৰ্ঘটনা সংঘটিত হৈছে। আৰু এই যিটো পথ অতি শীঘ্ৰে যদি মেৰামতি নকৰে বা নবনায়, কিন্তু ভয়ংকৰ দুৰ্ঘটনা ইয়াতকৈও পিছত সংঘটিত হোৱাটো কিন্তু ঘূৰ হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।